পুনৰবাৰ স্বাগতম সেউজ প্ৰেমী বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ কাৰণে মই প্ৰস্তুত কৰি আনিছোঁ এয়া হৈছে আমাৰ ঘৰৰ দুৱাৰমুখখন এন্ট্ৰেন্স যিটো এৰিয়া সেই এৰিয়াটো আৰু দেখিছে আপোনালোকে ষ্টেপটোৰ দুয়োকাষে দুজোপা এনেকৈ বগা নয়নতৰাৰ গছ আছে আমাৰ ঘৰত কিন্তু এই গছকেইজোপা বাৰিষাৰ দিনত যেতিয়া ফুলে খুব ধুনীয়া লাগে দেখিবলৈ তেতিয়া জোপোহা হৈ বকা হৈ থাকে ফুলজোপা দেখিবলৈ বৰ ধুনীয়া লাগে কিন্তু এতিয়া ঠাণ্ডাৰ দিনত দেখিছে গছকেইজোপাৰ আকাৰ নোহোৱা হৈ গৈছে আৰু গোটেই ঠাইখিনিয়ে দুৱাৰমুখৰ ঠাইখিনিয়ে অকণমান খেলিমেলি এটা পৰিৱেশৰ নিচিনা হৈ আছে গতিকে এই খেলিমেলিখিনিক অকণমান সালসলনি কৰি ধুনীয়া কৰোঁ বুলি ভাবিয়েই আপোনালোককো সংগী হিচাপে লৈ এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব যদি ভাল পায় আপোনালোকৰ সঁহাৰি সদায়ে বিচাৰোঁ নয়নতৰাৰ ফুলজোপাৰ এই ফুলবোৰ আকাৰটো এতিয়া লাহে লাহে সৰু হৈ আহিছে আৰু সৌন্দৰ্যটো একেবাৰে নোহোৱা হৈ গৈছে গছকেইজোপাৰ গছকেইজোপাত এনেকৈ শুকান ডাল বহুতখিনি হৈ গৈছে সেইকাৰণে এই ডালবোৰ এতিয়া মই কাটি দিওঁ যদি মই ডালখিনি কাটি নিদি এনেকৈয়ে ৰাখি থওঁ তেতিয়াহ'লে গছজোপা একেবাৰে নষ্ট হৈ থাকিব ডালবোৰ কাটি ইয়াৰ পিছৰ বছৰ ফুলিবৰ কাৰণে বাৰিষা কালত পুনৰ ফুলিবৰ কাৰণে পুলি পোখা ওলাবৰ কাৰণে ডালবোৰ কাটি দিছোঁ আৰু ইয়াক এটা চেপত কাটি মই ইয়াৰ আশে পাশে আৰু কিবাকিবি কৰি কেনেকৈ মই কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এয়া দেখিছেনে দেৱালীৰ জ্বলোৱা ফুলজাৰি এতিয়ালৈকে আঁতৰোৱাই হোৱা নাই সেইখিনিও আঁতৰাব লাগিব মোৰ এই টাবখিনি গৰমৰ দিনকেইটাত ৰ'দৰ পৰা বচাবৰ কাৰণে মই গ্ৰীণ হাউচত ৰাখোঁ আৰু গ্ৰীণ হাউচত ৰখাৰ কাৰণেই বৰষুণ পৰি পৰি টাববোৰ লেতেৰা হৈ গৈছে আৰু মাটিৰ টাবত আচলতে মই এয়া যোৱা বছৰ ৰং কৰি থোৱাই আছিলে তথাপি আকৌ ৰং কৰিব লাগিব আৰু মাটিৰ টাববোৰত আচলতে এনেদৰে বোকা বালি বা শেলাই আঁতৰাবৰ কাৰণে বাচন ধোৱা যিডাল ষ্টীল ফাইবাৰ স্ক্ৰাবাৰডাল সেইডাল মই ব্যৱহাৰ কৰোঁ আপোনালোকেও কৰি চাব খুব ভাল মাটিৰ টাবত খুব সহজে এৰাই যায় এইখিনি এতিয়া মই এইকেইটাত ৰং কৰি ল'ম আৰু টাবত ৰং কৰিবৰ কাৰণে মই এছিয়ান পেইণ্টৰ এই ৰঙা ৰংটো ব্যৱহাৰ কৰোঁ এই পেইণ্টটো লং লাষ্টিং হয় লগতে পানী পৰিলেও বেয়া হৈ নাযায় ৰংটো আৰু আচলতে প্লাষ্টিকৰ যিবোৰ টাব সেই টাববোৰত ৰ'দ পৰোঁতে প্লাষ্টিকৰ টাবৰ যিটো ৰং থাকে আচল ৰং থাকে সেই ৰংটো অকণমান ডাল হৈ যায় সেইকাৰণে প্লাষ্টিকৰ টাবতো এই ৰংটো খুব সোনকালে বহে আৰু দিনটো গোটেই টাবখিনি এনেদৰে কঢ়িয়াই আনি চাফা কৰি ৰং কৰাৰ পাছত এনেকৈ মই এই ঠাইখিনিত ৰাখি দিছোঁ এইকেইটা হৈছে প্লাষ্টিকৰ টাব ৰংটো খুব ধুনীয়াকৈ ইয়াতো বহি গৈছে আপোনালোকে দেখিছেই গতিকে আগৰ সেই খেলিমেলি দুৱাৰমুখখন আৰু এই দুৱাৰমুখখন দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে মন্তব্যত মোক অনুগ্ৰহ কৰি জনাব আৰু যদি আপোনালোকে ভাবে যে এই গছজোপা ইয়াত থ'লে বেছি ভাল লাগিব মোক সেইটোও আপোনালোকে জনাব তেতিয়া মই সুখী হ'ম আৰু আপোনালোকে কোৱাৰ ধৰণেও মই কৰি চাবলৈ যত্ন কৰিম আচলতে এই ফুলপাতবিলাকৰ মাজত বা এনেদৰে ঘৰ সজোৱা কামবোৰ মই খুব ভাল পাওঁ মোৰ খুব প্ৰিয় কাম আৰু এই কামখিনি কৰি যিহেতু ভালেই পাওঁ সেইকাৰণে আপোনালোককো লগত লৈ এটা ভিডিঅ'ৰে আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেধৰণৰ কামবোৰ কৰি যাবৰ কাৰণে এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে আপোনালোকৰ মন্তব্য আপোনালোকৰ সঁহাৰি সদায় মই বিচাৰোঁ মোক দুগুণে উৎসাহিত কৰি তোলে এনেধৰণৰ কামবোৰ কৰিবৰ কাৰণে আৰু এয়া হৈছে একদম সন্ধিয়া সময়ৰ এটা ভিউ সেইকাৰণে ভিডিঅ'টো অকণমান আন্ধাৰ নিচিনা হৈছে গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে আপোনালোকৰ সঁহাৰি মই সদায়ে বিচাৰোঁ ইউটিউবৰ এই পৃথিৱীখনত মই একেবাৰেই নতুন গতিকে যিসকলে মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ কাৰণে চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব
আজিলৈ আহিছোঁ, ধন্যবাদ।